হাই ফ্ৰেণ্ডছ, পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ, গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তাৰ বাবে আপোনালোকে আহিব লাগিব গুগল বা আপোনালোকৰ ক্ৰমত। ইয়াতে আহি আপোনালোকে টাইপ কৰিব লাগিব আছাম জব career.in বুলি সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰাৰ লগে লগে আমাৰ যোনটো ৱেবছাইট আছে জবৰ আপডেটসমূহ আপোনালোকক দি থাকোঁ, সেই ৱেবছাইটটো এনেদৰে আহি যাব। ইয়াতে আপোনালোকে যোনটো ফাৰ্ষ্ট লাইনত দেখিছে তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে আমাৰ ৱেবছাইটত আহিব পাৰিব। ৱেবছাইটত আহি তো ইয়াতে সকলোবোৰ জব আপডেট পাই যাব। প্ৰাইভেট জবৰ সকলোখিনি জবেই ইয়াত আপডেট দিয়া হৈছে। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ প্ৰাইভেট জব ইন আছাম 2026 নিউ জব ভেকেঞ্চি 2026 আছাম অল আছাম জব নতুনকৈ পোষ্ট মুকলি কৰা হৈছে। তো যিসকলে প্ৰাইভেট ছেক্টৰত জব বিচাৰি আছে, আজি আপোনালোকে যদি ইণ্টাৰেষ্টেড হয়, আজি ভিডিঅ'টোত যিসমূহ পোষ্ট লৈ আহিছোঁ এই পোষ্টসমূহৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ইয়াতে বহুকেইটা ভাল ভাল পোষ্ট মুকলি কৰা হৈছে। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা জনাই থ'ব বিচাৰোঁ, মই কেৱল আপোনালোকৰ কাৰণে যিসমূহ প্ৰাইভেট জবৰ ইনফৰমেশ্যন সেই ইনফৰমেশ্যনসমূহে লৈ আহোঁ। আপোনালোকে যদি এই পোষ্টসমূহৰ কাৰণে আবেদন কৰিব বিচাৰে বা যিসকল ইণ্টাৰেষ্টেড হয়, আবেদন কৰাৰ আগত নিজে এবাৰ ভালদৰে ভেৰিফিকেশ্যন কৰি ল'ব। আজি 1 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে JS ইঞ্জিনিয়াৰিং ছাৰ্ভিচ। এই পোষ্টটো মুকলি কৰিছে JS ইঞ্জিনিয়াৰিং ছাৰ্ভিচৰ ফালৰ পৰা। ইয়াতে চেলছ ইঞ্জিনিয়াৰৰ বিভাগত পোষ্ট মুকলি কৰা হৈছে। টোটেল 2টা পোষ্ট মুকলি কৰিছে। ইয়াৰ কাৰণে আপোনালোকক চেলাৰী দিয়া হ'ব 10,000 পৰা 12,000 টকা প্লাছ ইনচেণ্টিভ এক্সট্ৰাকৈ পাই যাব। তো পোষ্টটো কৰাৰ বাবদ আপোনালোকে 10,000 পৰা 12,000 টকা দৰমহা পাব, লগত ইনচেণ্টিভ এক্সট্ৰাকৈ দিয়া হ'ব। এজ লিমিট 22ৰ পৰা 30 ইয়েৰ্ছলৈকে কেণ্ডিডেট বিচৰা হৈছে। তো 22 বছৰৰ পৰা 30 বছৰলৈকে যোনসকল কেণ্ডিডেট আছে তেওঁলোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ বিচৰা হৈছে ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল। তো যিসকলে ইলেক্ট্ৰিকেলত ডিপ্ল'মা কৰিলে তেওঁলোকে আবেদন কৰিব পাৰিব। ইয়াৰ লগতে যোনসকল এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট তেওঁলোকে আবেদন কৰিব পাৰিব, লগতে ফ্ৰেছাৰসকলেও আবেদন কৰিব পাৰিব। তো ফ্ৰেছাৰ আৰু এক্সপিৰিয়েঞ্চ বোথ কেন এপ্লাই। ফ্ৰেছাৰ চেলাৰী বেছ অন মেৰিট। তো যোনসকল ফ্ৰেছাৰ কেণ্ডিডেট তেওঁলোকৰ চেলাৰীটো মেৰিট লিষ্টত প্ৰকাশ কৰা হ'ব। এপ্লিকেশ্যন ফিজ নো, ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে এই পোষ্টটো আবেদন কৰাৰ বাবদ। তো যিসকল ইণ্টাৰেষ্টেড হয় পোষ্টটোৰ কাৰণে ইয়াতে যোনটো মেইল দিয়া হৈছে, তো তাতে আপোনালোকৰ আপডেটেড বায়'ডাটা বা চিভিখন চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। লাষ্ট ডেট দিয়া হৈছে 9 মাৰ্চলৈকে। পোষ্টটো যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে নেক্সট 2 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে মায়াবিনী এনাৰ্জি প্ৰাইভেট লিমিটেড গুৱাহাটী। তো পোষ্টটো মুকলি কৰিছে গুৱাহাটীত থকা মায়াবিনী এনাৰ্জি প্ৰাইভেট লিমিটেডৰ আণ্ডাৰত। ইয়াতে একাউণ্টছ এক্সিকিউটিভ বিভাগত পোষ্ট মুকলি কৰিছে। কি ৰেছপঞ্চিবিলিটিছসমূহ ইয়াতে মেনশ্যন কৰা হৈছে, কেনেকুৱা ধৰণৰ কি ৰেছপঞ্চিবিলিটিছ লাগিব এই পোষ্টটোৰ কাৰণে। তো গোটেইখিনি আপোনালোকে ভালদৰে পঢ়ি চাই ল'ব। যদি ইলিজিবল হয় আবেদন কৰি ল'ব পাৰিব। এই পোষ্টটোৰ কাৰণে শিক্ষাগত অৰ্হতা আৰু স্কিল বিচৰা হৈছে BCom প্ৰিফাৰ্ড এক্সপিৰিয়েঞ্চ কেণ্ডিডেট ফ্ৰম আদাৰ বেকগ্ৰাউণ্ড কেন এপ্লাই। তো যিসকলে BCom কৰিলে তেওঁলোকে যদি আবেদন কৰে তেওঁলোকক প্ৰিফাৰ্ড দিয়া হ'ব। লগতে যোনসকল আদাৰ বেকগ্ৰাউণ্ডৰ কেণ্ডিডেট এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট তেওঁলোকে যদি আবেদন কৰে তেওঁলোকেও প্ৰিফাৰ্ড পাই যাব। 1 বছৰতকৈ অধিক একাউণ্টিঙৰ ওপৰত এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। প্ৰফিচিয়েণ্ট বিচাৰিছে টেলি প্ৰাইম MS এক্সেল। নলেজ বিচৰা হৈছে GSTR1 3B আৰু TDS বেচিক। তো এইখিনিৰ ওপৰত আপোনালোকৰ নলেজ বিচৰা হৈছে। ইয়াৰ লগতে ষ্ট্ৰং অৰ্গেনাইজেশ্যনেল এণ্ড ৰেকৰ্ড কিপিং স্কিল বিচৰা হৈছে। জব লোকেশ্যন গুৱাহাটী, অসম। এই পোষ্টটো গুৱাহাটীত মুকলি কৰা হৈছে। চেলাৰী 15,000 পৰা 25,000 টকা প্ৰতিমাহে দৰমহা দিয়া হ'ব, কম্পিটিটিভ বেছ অন এক্সপিৰিয়েঞ্চ এণ্ড স্কিল। তো চেলাৰীটো আপোনালোকে পাই যাব যথেষ্ট পৰিমাণৰ এটা ভাল চেলাৰী। ইয়াৰ লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ আৰু স্কিল চাই এটা ভাল চেলাৰী আপোনালোকক দিয়া হ'ব। লাষ্ট ডেট মেনশ্যন কৰা হৈছে 8 মাৰ্চলৈকে। তো যিসকলে ইণ্টাৰেষ্টেড হয় ইছ্যু প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড চিভিখন চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। যদি পোষ্টটো শ্বৰ্টলিষ্টেড হয় আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব।
ইয়াৰ পিছতে নেক্সট 3 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে এপোলো হোম কেয়াৰ গুৱাহাটী ফালৰ পৰা এই পোষ্টটো মুকলি কৰিছে এপোলো হোম কেয়াৰত ইয়াতে পোষ্ট মুকলি কৰা হৈছে সাৰ্ভিস ডেলিভাৰী এক্সিকিউটিভ বিভাগত ফিমেল অনলি তো এই পোষ্টটোৰ কাৰণে অনলি ফিমেল কেণ্ডিডেট বিচৰা হৈছে মেল সকলে আবেদন নকৰিব তো যিসকল মহিলা কেণ্ডিডেট যিসকল ইচ্ছুক হয় তো তেওঁলোকে আবেদন কৰি ল'ব এক্সপেৰিয়েন্স মিনিমাম 1 বছৰ বিচৰা হৈছে প্ৰিফেবল দিয়া হ'ব যোনসকলৰ হেলথ কেয়াৰ সাৰ্ভিস ইণ্ডাষ্ট্ৰীৰ ওপৰত এক্সপেৰিয়েন্স আছে অলৰেডি তো তেওঁলোকে যদি আবেদন কৰে তেওঁলোকক প্ৰিফেবলি দিয়া হ'ব কোৱালিফিকেশন গ্ৰেজুৱেট বিচাৰিছে এনি ডিসিপ্লিন কি ৰিকুৱাৰমেন্ট বিচৰা হৈছে গুড নলেজ অফ এমএছ এক্সেল তো এমএছ এক্সেলৰ ওপৰত আপোনালোকৰ ভাল নলেজ থাকিব লাগিব ষ্ট্ৰং কোঅৰ্ডিনেশ্যন এণ্ড কমিউনিকেশ্যন স্কিল বিচৰা হৈছে এবিলিটি টু হেণ্ডেল সাৰ্ভিস অপাৰেশ্যন এণ্ড সাইলেন্ট ফ্লো আপ বেসিক আন্ডাৰষ্টেণ্ডিং অফ হেলথ কেয়াৰ হোম কেয়াৰ সাৰ্ভিস প্ৰিপেড তো এখিনি আপোনালোকৰ কি ৰেসপন্সিবিলিটিজ বিচৰা হৈছে স্কিল বিচৰা হৈছে তো যিসকল এলিজিবল হয় পোষ্টৰ কাৰণে আবেদন কৰি ল'ব Salary as per industry standard এই পোষ্টটো কৰাৰ বাবদ আপোনালোকক কিমান টকা দৰমহা দিয়া হ'ব সেইটো এটা মেনশন কৰা হোৱা নাই তো ইন্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ডৰ আন্ডাৰত যথেষ্ট পৰিমাণৰ এটা ভাল salary আপোনালোকে পাই যাব পোষ্টটোৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় সু প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন সেন্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 8 মাৰ্চলৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু-বান্ধৱীসকল এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব আৰু ভিডিওটো যদি চাই ভাল পায় ভিডিওটো লাইক শেয়াৰ কৰি দিব মই আপোনালোকৰ কাৰণে যিসমূহ পোষ্ট লৈ আহো এই পোষ্টসমূহ আবেদন কৰাৰ বাবদ আপোনালোকক যদি এপ্লিকেশন ফিজ বা ইন্টাৰভিউ নামত ধন দাবী কৰা হয় 1 টকাও পে নকৰিব ইয়াৰ পিছতে নেক্সট 4 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে বকফিল সিনিয়ৰ সেকেন্ডাৰী স্কুল গোৱালপাৰা এই পোষ্টটো মুকলি কৰা হৈছে গোৱালপাৰা থকা ব্ৰকফিল সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ ফালৰ পৰা ইয়াতে হেডমাষ্টাৰৰ প্ৰথম পোষ্টটো মুকলি কৰিছে হেডমাষ্টাৰ বিভাগত পোষ্টটো মুকলি কৰা হৈছে স্যালাৰি 20ৰ পৰা 30000 টকা প্ৰতি মাহে দৰমহা দিয়া হ'ব প্লাস ফি ফাৰ্নিশ্ড একমেন্ডেশন থকা আৰু খোৱাৰ সুবিধাৰ লগতে আপোনালোকক 20ৰ পৰা 30000 টকা প্ৰতি মাহে স্যালাৰি দিয়া হ'ব সেকেন্ড পোষ্টটো মুকলি কৰা হৈছে টিচাৰৰ বিভাগত এলকেজি ইউকেজি বিএ আৰু বিএসসি তো এইখিনি পঢ়াব পৰাকৈ শিক্ষকৰ বিভাগত পোষ্ট মুকলি কৰা হৈছে তো ইয়াৰ কাৰণে স্যালাৰি দিয়া হ'ব 12000 টকা প্ৰতি মাহে দৰমহা প্লাস থকা আৰু খোৱা আপোনালোকে পাই যাব পোষ্ট কেটাৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় সু প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্ট কেটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব যেতিয়া আপোনালোকে এই মেইলত বায়োডাটাখন সেন্ড কৰিব সাবজেক্ট লাইনত মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে কন্টাক্ট নম্বৰ এটা দিয়া হৈছে 6000646826 এই নম্বৰটো যোগাযোগ কৰি পোষ্ট কেটাৰ বিষয়ে যদি ইয়াতকৈ ঠিক আৰু কিবা জানিব বিচাৰে সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 8 মাৰ্চলৈকে পোষ্ট কেটা যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 5 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে দিছপুৰ পলিক্লিনিক এণ্ড হস্পিটেল প্ৰাইভেট লিমিটেডৰ আন্ডাৰত এই পোষ্ট কেটা মুকলি কৰিছে তো দিছপুৰ পলিক্লিনিক আৰু হস্পিটেল প্ৰাইভেট লিমিটেডৰ আন্ডাৰত পোষ্ট কেটা মুকলি কৰিছে পোষ্টটো মুকলি কৰা হৈছে এইচআৰ এক্সিকিউটিভ বিভাগত এক্সপেৰিয়েন্স মিনিমাম 1 বছৰ বিচৰা হৈছে এইচআৰৰ ওপৰত আৰু যোনসকলৰ এক্সপেৰিয়েন্স আছে তেওঁলোকৰ প্ৰিফেড পাই যাব তেওঁলোকে ফ্ৰেছাৰ কেন অলসো এপ্লাই এই পোষ্টটোৰ কাৰণে যিসকল ফ্ৰেছাৰ কেণ্ডিডেট যিসকলৰ একেবাৰে এক্সপেৰিয়েন্স নাই সেই সকলেও আবেদন কৰি ল'ব পাৰিব প্ৰিফাৰেন্স দিয়া হ'ব কেণ্ডিডেট উইথ হস্পিটেল হেলথ কেয়াৰ এক্সপেৰিয়েন্স তো যোনসকলৰ হস্পিটেল বা হেলথ কেয়াৰৰ ওপৰত এক্সপেৰিয়েন্স আছে তো সেই সকল কেণ্ডিডেটে যদি আবেদন কৰে প্ৰিফাৰেন্স পাই যাব ৰিকুৱাৰমেন্টৰ কাৰণে বেসিক নলেজ বিচৰা হৈছে ৰিকুৱাৰমেন্টৰ কাৰণে এইচআৰ অপাৰেচনৰ ওপৰত বেসিক নলেজ আপোনালোকৰ বিচৰা হৈছে পোষ্টৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় সু প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড সিভিখন সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 8 মাৰ্চলৈকে পোষ্টটো যদি শৰ্টলিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে নেক্সট 6 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে উইষ্টম পাব্লিক স্কুলৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে প্ৰথমতে মুকলি কৰা হৈছে মন্টেছৰী 10 টিচাৰ প্ৰি প্ৰাইমেৰী টু এলকেজি 2 লৈকে পঢ়াব পৰাকৈ পোষ্ট মুকলি কৰিছে সেকেন্ড পোষ্টটো মুকলি কৰা হৈছে প্ৰাইমেৰী টিচাৰৰ বিভাগত ক্লাছ 1 ৰ পৰা 2 লৈকে পঢ়াব পৰাকৈ
তাৰপিছতে TGT শিক্ষকৰ বিভাগত পোষ্ট মুকলি কৰা হৈছে আছামিজ পঢ়াব পৰাকৈ MSc MA আৰু BEd কৰা কেণ্ডিডেট বিচাৰিছে তাৰপিছতে মিউজিক টিচাৰ বিভাগত পোষ্ট মুকলি কৰা হৈছে পিয়ানো আৰু গিটাৰ বজাব পৰাকৈ তো পিয়ানো শিকাব লাগিব আৰু গিটাৰ বজাবলৈ শিকাব লাগিব মিউজিক টিচাৰৰ পোষ্ট মুকলি কৰা হৈছে তো যিসকল ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থীসকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব যেতিয়া আপোনালোকে মেইলত বায়োডাটা সেন্ড কৰিব সাবজেক্ট লাইনত মেনশন কৰি দিব কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে কন্টাক্ট নম্বৰ দিয়া হৈছে 8752932184 এই নম্বৰটো যোগাযোগ কৰি পোষ্টকেইটাৰ বিষয়ে যদি ইয়াতকৈ আৰু কিবা জানিব বিচাৰে সকলোখিনি ভালদৰে জানি ল'ব পাৰিব লাষ্ট ডেট মেনশন কৰা হোৱা নাই পোষ্টকেইটা যদি শৰ্ট লিষ্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু বান্ধৱীসকল এইকেইটা আছিল আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হ'ব ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নটিফিকেশনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিঅ' সৈতে লগ পাম অহাকালিলৈ